নমস্কাৰ বন্ধুসকল আজি আমি কথা পাতিম ৰিভাইজ গাইডলাইন ফৰ পোষ্ট এক্সপোজাৰ প্ৰফাইলেক্সিছ অফ HIV-ৰ বিষয়ে এখন দেখিছে এখন হৈছে এখন অফিচ মেমৰেণ্ডাম ডেটেড 2nd ডিসেম্বৰ 2014 এখন উলিয়াইছিলে নেকোৱে মানে নেশ্যনেল এইডছ কণ্ট্ৰল অৰ্গেনাইজেশ্যনে এতিয়া কথা হ'ল এখনে কি কৈছে এখনে কৈছে যে এই জাননীখন দিয়াৰ পাছৰে পৰা এই নতুন গাইডলাইনখন আমি সকলোৱে মানি চলিব লাগিব ইয়াত অকুপেশ্যনেল এক্সপোজাৰ আৰু সেক্সুৱেল এছল্ট এক্সপোজাৰৰ কথা কোৱা হৈছে ৰেকমেণ্ডেশ্যনছ অকুপেশ্যনেল এক্সপোজাৰত কি ৰেকমেণ্ডেশ্যন দিছে এইখনৰ মতে পোষ্ট এক্সপোজাৰ প্ৰফাইলেক্সিছ HIV-ৰ কাৰণে দুটা কথাৰ ওপৰত নিৰ্ভৰ কৰে এটা হ'লগে এক্সপোজাৰ কোড আৰু এটা হ'লগে সোৰ্স কোড এক্সপোজাৰ কোড বা EC তিনটা আছে এক্সপোজাৰ কোড 1 এক্সপোজাৰ কোড 2 এক্সপোজাৰ কোড 3 আৰু সোৰ্স কোড দুটা আছে অকুপেশ্যনেল এক্সপোজাৰ কেতিয়া হয় সাধাৰণতে আমাৰ হেল্থ ৱৰ্কাৰ্ছবিলাকৰ এই অকুপেশ্যনেল এক্সপোজাৰ হোৱা দেখা যায় যেতিয়া তেজ লগা তৰল পদাৰ্থ বা শৰীৰৰ তৰল পদাৰ্থ বডি ফ্লুইডছ আমাৰ গাৰ ছালত বা মিউকাছ মেম্ব্ৰেইনত পৰে বা এক্সিডেণ্টলি কোনো তেজ লগা বা শৰীৰৰ তৰল পদাৰ্থ লগা কোনো মেডিকেল বা সাৰ্জিকেল ইনষ্ট্ৰুমেণ্টৰ পৰা খোজ খোৱা হয় বা ইনজুৰি হোৱা হয় তেতিয়া আমি এক্সপোজাৰ হৈছে বুলি ক'ম ইয়াৰ পিছত আমি কেনে ধৰণৰ এক্সপোজাৰ হৈছে সেয়া নিৰ্ধাৰণ কৰিম মানে এক্সপোজাৰ কোডৰ মতে নিৰ্ধাৰণ কৰিম এক্সপোজাৰ কোড 1ত আছে নে 2ত আছে নে 3ত আছে সেয়া আমি নিৰ্ধাৰণ কৰিম যেতিয়া ইনটেক্স স্কিন বা ক্ষয়ক্ষতি নোহোৱা ছালত তেজ বা তৰল পদাৰ্থ পৰে ভালদৰে চাবোনেৰে ধুই দিলেই হ'ব বাকী একো কৰিবলৈ দৰকাৰ নহয় এক্সপোজাৰ কোড 1 কোনবিলাক মিউকাছ মেম্ব্ৰেইন বা কম্প্ৰমাইজ স্কিন মানে কটা ছিগা ছাল সেইবিলাকত যদি খুব কম পৰিমাণৰ কেইটোপালমান আৰু খুব কম সময়ৰ কাৰণে এই তৰল পদাৰ্থবিলাক বা তেজ পৰে তেতিয়া আমি এইটো এক্সপোজাৰ কোড 1 বুলি কওঁ এক্সপোজাৰ কোড 2 কাক কোৱা হয় মিউকাছ মেম্ব্ৰেইন বা কম্প্ৰমাইজ স্কিন যিবিলাক কটা ছিগা ছাল থাকে তাত যদি খুব বেছি পৰিমাণৰ তেজ বা তৰল পদাৰ্থ পৰে বা খুব ডাঙৰ মেজৰ স্প্লেছ এটা হৈ গৈছে বা খুব সময়ৰ কাৰণে সেই এক্সপোজাৰটো হ'ল দীঘলীয়া সময়ৰ বাবে তেতিয়া সেইটো আমি এক্সপোজাৰ 2 বুলি ক'ম লগতে যদি লেছ সিভিয়াৰ নিডল প্ৰিক ইনজুৰি হৈছে বা স্ক্ৰেচেছ বা এব্ৰেছন হৈছে কোনোবা নিডলৰ পৰা বা ইনষ্ট্ৰুমেণ্টৰ তেতিয়াও আমি এক্সপোজাৰ কোড 2 টো ধৰিম এক্সপোজাৰ কোড 3 কেতিয়া এক্সপোজাৰ কোড 3 যদি খুব ডিপ ইনজুৰি হৈছে এটা ডাঙৰ নিডলৰ পৰা IV নিডলৰ পৰা হ'ব পাৰে বা যিকোনো ইনষ্ট্ৰুমেণ্টৰ পৰা তাত যদি ডিপ ইনজুৰি হৈছে কণ্টামিনেটেড ইনষ্ট্ৰুমেণ্টৰ পৰা তেতিয়া সেইটো আমি এক্সপোজাৰ কোড 3 ধৰিম এতিয়া আহোঁ সোৰ্স কোড কি এক নম্বৰতে HIV নিগেটিভ যদি আমাৰ সোৰ্সটো HIV নিগেটিভ হয় মানে টেষ্ট কৰাৰ পাছত যদি আমি নিগেটিভ পাওঁ তেতিয়া আমি এক্সপোজ জেগাডোখৰ চাবোনেৰে ভালকৈ চাফা কৰিলে হয় ইয়াত কোনো সোৰ্স কোড দিয়া হোৱা নাই সোৰ্স কোড 1 কেতিয়া ক'ম HIV পজিটিভ কেছ হ'ব লাগিব সোৰ্সটো তাকো লো টাইটাৰ এটা এক্সপোজাৰ হ'ব লাগিব এচিম্পটমেটিক থাকিব লাগে আৰু CD4 কাউণ্ট যিটো CD4 চেল কাউণ্ট থাকে CD4 কাউণ্টটো হাই হৈ থাকিব লাগিব
সেইটোকে আমি source code 1 বুলি কওঁ source code 2 কাক কওঁ source to HIV positive থাকে high titer exposure হয় advanced stage of disease মানে যিটো source আছে তেখেত advanced stage থাকে আৰু তেখেতৰ CD4 countটো low হৈ থাকে সেইটো source code 2 বুলি কওঁ আৰু এটা আছে unknown status আমি sourceৰ statusও নেজানো source-টোও নেজানিব পাৰোঁ PEP recommendation মানে post exposure prophylaxis recommendation কেইটা কি হয় সেয়া চাই লোৱা হবে যদি intact বা ক্ষয়ক্ষতি নোহোৱা চালত তেজ বা তৰল পদাৰ্থ পৰে তেতিয়া ভালদৰে সাবুনেৰে ধুই দিলেই হ'ব বাকি একো কৰিব লগা নহয় বা কোৱাও হোৱা নাই exposure code 1 আমি গম পাইছোঁ আগতে চাইটো exposure code 1 ত কি আছিল তো exposure code 1 আৰু source code 1 যদি হয় PEP নেলাগে post exposure prophylaxis দিব নেলাগে যদি exposure code 1 হয় আৰু source code 2 হয় গম পাইছে না CD4 কাউন্টটো লো হৈ আছে symptomatic হয় advanced stage থাকে source টো তেতিয়া PEP দিব লাগিব যদি exposure code 2 হয় আৰু source code 1 বা 2 হয় যিকোনো এটা যদি হয় PEP দিব লাগিব যদি exposure code 3 হয় আৰু source code 1 বা 2 হয় তেতিয়াও PEP দিব লাগিব যদি exposure code 2 বা 3 হয় কিন্তু আমি sourceৰ বিষয়ে একো নাজানো unknown source unknown status তেতিয়া আমি সেই ঠাইৰ prevalence rate টো চাব লাগিব যদি বেছি থাকে তেতিয়াহলে আমি PEP দিব লাগিব বৰ কনফিউজিং নহয় নে নেক্সট আহো sexual assault exposure হলে কি ৰেকমেন্ডেশন দিছে এই গাইডখনে প্ৰতিগৰাকী ভিকটিমক PEP দিব লাগিব as a part of post sexual assault care এতিয়া হু drugs আৰু dosageৰ কি ৰেকমেন্ডেশন আছে এই গাইডলাইনত তিনিটা দৰব দিয়া হয় tenofovir 300 mg lamivudine 300 mg efavirenz 600 mg তিনিটা দৰব একেলগে দিয়া হয় দিনে এবাৰকৈ 28 days কাৰণে মানে 28 দিনৰ কাৰণে প্ৰথমটো ডোজ যিমান পাৰে কিমান সোনকালে দিব লাগে পৰাপক্ষত 2 ঘণ্টাৰ ভিতৰত দিব লাগে বাকি কেইটা ডোজ প্ৰতিদিনে ৰাতি খোৱাৰ 2 ঘণ্টাৰ পৰা 3 ঘণ্টাৰ পিছত আৰু লগতে ফেটি খাদ্য বাদ দিবলৈ ক'ব লাগে যদি তিনিটা দৰবৰে সিঙ্গল ডোজ থাকে তেতিয়া সেই সিঙ্গল ডোজটো দিব লাগে এয়াই হৈছে ৰিভাইজ গাইডলাইন ফৰ PEP ইন HIV বহু কথা বুজি পালো এই গাইডলাইনখন পঢ়ি বহু কথা হয়তো থাকি গৈছে আৰু মই বুজি পাওঁতে ভুল হ'বও পাৰে সেয়ে ভুলবিলাক যেন কমেন্ট বক্সত শুধৰাই দিব যাতে সকলোৱে শুদ্ধ কথাবিলাক জানে ধন্যবাদ থ্যাংক ইউ